যদি দৰকাৰ হয় এই দুটা দৰৱ মই দিব পাৰোঁ। এটা মুৰ্গী বেমাৰ, মুৰ্গী এটা হ'লে হাত ভঙা দৰৱ আৰু 2 নম্বৰটো হ'ল এয়া মুৰ্গী বেমাৰ দৰৱ। চাই লওক এইজোপা সৰু সৰু পাত এয়া হাবিৰ পৰা সোমাই পিনে এইটো বস্তু মই হাত ভৰি ভঙা বুকুৰ কামিহা ভঙা এইটো বস্তু দৰৱ দিওঁ মই। আৰু আঠা ওলাইছে নি? আঠা ওলাইছে নি? আঠা ওলাই নি? দেখুৱাই দিয়কচোন। এয়া আঠাও ওলায়। হয় নেকি? পাতখিলাৰ লগত পৰিচয় কৰাই দিয়ক ধুনীয়াকৈ। পাত গছ গোটেই ঠাৰিডাল সেইডাল। আৰু এই পাতটো পিচিব লাগিব। পিচি তাৰমানে ধৰি লওক এইডালহঁত আছে, এইডালৰ ইয়াত বান্ধিব লাগিব। বান্ধি পিনে ধৰি লওক এই পাতটো আৰু তাত লগাই দিলেই হৈ যাব। পাতটো পিচি ল'ব লাগে ন? পিচি লগাব লাগে। ধুনীয়াকৈ এইডাল একদম স্পষ্টকৈ দেখাই দিয়ক। নহয় লুটিয়াই দিয়ক, লুটিয়াই দিলেহে ওলাব। পাতখিলাহঁত এইডাল সাৰ যোৱা লতা। আপোনালোকে দেখিছে নহয় এই পাতটো আৰু এই লতাডাল হাত ভৰি ভঙা বুকুৰ ভঙা দৰৱ মই এইটো বস্তু দিওঁ। আৰু এই পাতটো পিচিব লাগে। আৰু এইডাল যে দেখিছে এইডাল তাৰমানে বান্ধিব লাগে। য'ত তাৰমানে ধৰি লওক ভাগে বুকুৰ যদি কামিহা ভাগে কেনেকৈ বান্ধিব? বন্ধাটো দেখাই দিয়ক কেনেকৈ বান্ধিব। বান্ধিবলৈ হ'লেও এনেকৈ বান্ধিব লাগিব। হাতত যদি ভাগে যায় এনেকুৱাত ইয়াত বান্ধিব লাগে। আৰু বুকুৰ যদি ভাগি যায় এনেকুৱাত বান্ধিব লাগিব এনেকৈ কৰি বস্তুটো। আৰু এইটো বস্তু বান্ধিবলৈ হ'লে তাৰমানে এইটো টাইম আছে। টাইমটো তাৰমানে ধৰি লওক 9টা বজাত বান্ধিব লাগিব। কাইলৈ 9টা বজাত খুলিব লাগিব। দিনৰ 9টা বজাত যদি বান্ধা ৰাতিপুৱা টাইমত, কাইলৈ সেই টাইমতে খুলিব লাগিব বস্তুটো। আৰু 2 নম্বৰ হ'ল এইটো মুৰ্গী বেমাৰটো। মুৰ্গী বেমাৰটো হ'ল মানুহ মূৰ ঘূৰাই পৰি যায়, মুখে ফেন ওলায়। এই বস্তুটো মই দৰৱ দিওঁ। এই দৰৱটো তাৰমানে ধৰি লওক দৰৱটো পিচিব লাগিব। পিচি তাৰমানে ধৰি লওক অকল পিচিলেই নহ'ব, ইয়াৰ লগত আকৌ নহৰু দিব লাগিব 15 ফুটামান। 15 ফুটা দিব লাগিব। 6 পালিমান মই এইটো দৰৱ দিওঁ। 6 পালি বা 3 পালি মই এইটো দৰৱ দিওঁ। আৰু এই দৰৱটো তাৰমানে বেমাৰটো যেতিয়া হয়, এই বেমাৰটো আঁহসী একাদশী হ'লে মানে তাৰ আগতে খাব লাগিব এই দৰৱটো। এই লতাডালৰ নাম কি? এই লতাডালৰ নাম প্ৰেম লতা বুলি কয়। প্ৰেম লতা ন? ভালকৈ দেখুৱাই দিছোঁ। ঠিক আছে, তেতিয়াহ'লে আপুনি যদি দৰকাৰ হয় এই দুটা দৰৱ মই দিব পাৰোঁ। এটা মুৰ্গী বেমাৰ, মুৰ্গী এটা হ'লে হাত ভঙা দৰৱ আৰু 2 নম্বৰটো হ'ল এয়া মুৰ্গী বেমাৰ দৰৱ। এইটোৰ লগত নহৰু দিব লাগে আৰু এইটোৰ লগত পাত খুন্দি পেলাই বান্ধিব লাগে। মই এতিয়া ধৰি লওক এইবোৰ হাড় যোৱাৰ লতা দিওঁ। হাড় যোৱা লতাৰ দ্বাৰাই হাড় দি ভাগিলে মানে আপুনি তাৰমানে এইটো ৰোগ নিৰাময় কৰে নহয় জানো? আৰু কি বেমাৰ? মুৰ্গী বেমাৰৰ দৰৱ দিওঁ। মুৰ্গী বেমাৰৰ দৰৱ দিয়ে। মুৰ্গী বেমাৰৰ প্ৰথমতে আপুনি হাড় যোৰা লতাডালৰ যিটো হাড় ভাগিলে আপুনি দিয়ে সেইটো কওকচোন, কেনেকৈ লগাব লাগে? নে খাব লাগে নে আচলতে বান্ধিব লাগে? সেইটো বান্ধিব লাগিব। এইটো মানে পাতটো পিচিব লাগিব। পিচি আকৌ সেই লতাডাল আকৌ এই ধৰি লওক ক'ত ভাগিছে, ধৰি লওক বুকুৰ হাড় কামি হাড় ভাঙিলেও তাৰমানে ধৰি লওক ভৰি হাত ভাঙিলে এইবিলাক দৰৱ দিওঁ মই। পিচি পিনে লগাই পিনে মই সেই হাড় যোৱা লতাডালৰ পাতবোৰে পিচিব লাগিব নে হাড় যোৱা লতাডাল পিচিব লাগিব গোটেইডাল? নহয়, এই পাতটোৱে পিচিব লাগিব। পিচি পিনে আকৌ এইডাল বান্ধিব লাগিব। লতাডালে বান্ধিব লাগিব। তাৰপিছত মানে লগাই থ'লে মানে কি হয়, আজি ধৰি লওক 9টা বজাত ধৰি লওক, আজি ধৰি লওক 8টা 9টা বজাত যদি বান্ধি দিওঁ, কাইলৈ তেনেকুৱা টাইমত হেৰি খুলিব লাগিব। 8টা 9টা বজাত যদি বান্ধি দিয়ে তাৰমানে একেটা টাইমতে খুলিব। আজি যদি 8টাত বান্ধিলে কাইলৈ 8টাত খুলিব লাগিব। ঠিক আছে। আৰু কিবা মানে এনেই বেড ৰেষ্টত মানে ৰেষ্টত থাকিব লাগিব নি? তেনেকৈ মানে খোজকাঢ়ি এনেকৈ ধৰি লওক তেওঁ খোজকাঢ়ি ফুৰিলেও একো আপত্তি নাই বাৰু। যদি বুকুৰ কামিহা যদি ভাগি যায় তেতিয়া তাৰমানে অকণমান হেৰিয়াত বহি থাকিব লাগিব। আৰু বেছিকৈ হেৰি কৰি থাকিলেও দিগদাৰ হয় নহয়। হয় হয়।
ঠিক আছে এতিয়া হাড় যোৱা লতাডাল ৰাইজক দেখুৱাই দিব আৰু আপোনাৰ 2 নম্বৰতে যিটো আপুনি মৃগী ৰোগৰ কথা ক'লে মুৰ্গী বেমাৰটো সেইটো আচলতে প্ৰথমতে আপুনি লক্ষণটো কৈ দিয়ক কেনেকুৱা হয়নো মুৰ্গী বেমাৰটো মুৰ্গী বেমাৰটো তাৰমানে ধৰি লওক মানুহজন তাৰমানে ধৰি লওক মুখ ঘূৰাইছে বুলি কৈ পৰি যায় মুখে ফেন ওলায় এইবিলাক মানুহকো মই দৰৱ দিওঁ মুখে ফেন ওলাই পৰি যায় আৰু কিমান মানুহ আৰোগ্য হৈছে বহুত মানুহ ভাল হৈ গৈছে তেনেকৈ ক'ৰ পৰা আহিছে নিবলৈ মোৰ ওচৰলৈ আহিছে তাৰমানে ধৰি লওক দিচাংমুখও আহিছে ৰাজাবাৰীও আহিছে আমাক ধৰি লওক এই ওচৰ পাজৰৰ মানুহবোৰ আহি পিনে মোৰ পৰাই দৰৱ নি পিনে খাই ভাল পাইছে আহি কয় নেকি আৰু কিবা কয়হি আৰু আপোনাক মাননি চাননি কিবা দিয়ে নেকি মাননি দিয়ে মোক দি থৈ যায় ভাল পোৱাৰ পাছত এতিয়া মৃগী বেমাৰটো খাব লাগে নে আপোনাৰ বান্ধিব মোৰ মৃগী বেমাৰটো হ'লে মানে মুৰ্গী বেমাৰটো তাৰমানে খাব লাগিব দৰৱটো খাব লাগিব আৰু দৰৱটোৰ লগত কি দিয়ে দৰৱটোৰ লগত তাৰমানে ধৰি লওক পিছে নহৰু দিব লাগে পিচি পিনে নহৰু কিমান নহৰু তাৰমানে ধৰি লওক 15 ফুটা 12 ফুটা তেনেকৈ দিব লাগে আৰু এইটো বেমাৰটো তাৰমানে আঁউসী একাদশী তেনেকুৱা টাইমত হয় এইটো আগদিনাখনেই দৰৱটো খাব লাগিব আঁউসী একাদশীৰ আগদিনা আগদিনাখন তেতিয়া মানে খালেহে কামত খাটে আৰু সেইটো মানে কি বনপাত তুলি আনিব আপুনি তাৰ লগত নহৰু মিক্স কৰি দিব হয় নাই নহৰু মিক্স কৰি দিব আৰু আপোনাক কিবা বাছি খাব লাগিব নি সেই যে মৃগী বেমাৰৰ মুৰ্গী বেমাৰটো যেতিয়া হয় তাৰমানে এই দৰৱটো যেতিয়া মই দৰৱটো দিওঁ এই দৰৱটো দিলে মানে ধৰি লওক খাবলৈ লাগিব এইটো দৰৱটো খাব লাগিব খালেও তাৰমানে এইটো বহুত বাছি খাব লাগিব কেতিয়া খাব লাগিব সেই দৰৱটো মৃগী বেমাৰৰ দৰৱটো কেতিয়া খাব লাগে এইটো খালী পেটত খাব লাগিব ৰাতিপুৱা খালী পেটত খাব লাগিব তাৰপিছতে কিবা বাছি খাব লগা সেইখিনি কৈ দিয়কচোন কি খাব নালাগিব বাছি খাব লাগিব তাৰমানে ধৰি লওক মাটিমাহ খাব নোৱাৰিব আৰু এইবোৰ হ'ল চব বিজলুৱা বস্তুবোৰ খাব নালাগিব তাৰমানে নিৰ্দিষ্ট কেইটামান আছে সেইকেইটা মানে কি হয় কাঠালু বৰালি মাছ মাটিমাহ সেইকেইটা খাব নোৱাৰিব ন খাব নোৱাৰিব আৰু এতিয়া আপুনি গোটেইখিনি সম্পূৰ্ণ মানুহক ৰাইজক কৈছেই বাৰু কেনেকৈ খাব লাগিব কি কৰিব খাব আৰু কেইপালি দি খাব লাগিব সেইটো কৈ দিয়ক মৃগী বেমাৰ হ'লে কেইপালি তাৰমানে ধৰি লওক বেমাৰটো যেতিয়া হয় তেতিয়া নিবই লাগিব আহি পিনে আৰু মই প্ৰথমতে দৰৱটো তুলি দিওঁ 3 পালি বা 4 পালিমান হেৰি কৰি পিনে লওক এইজোপা সৰু পাত এয়া হাবিৰ পৰা সোমাই পিনে এইটো বস্তু মই হাত ভৰি ভঙা বুকুৰ কামিহা ভঙা এইটো বস্তু দৰৱ দিওঁ মই আৰু আঠা ওলাইছে নি আঠা ওলাই নি দেখুৱাই দিয়কচোন এয়া আঠাও ওলায় হয় নেকি পাতখিলাৰ লগত পৰিচয় কৰাই দিয়ক ধুনীয়াকৈ পাত গছ গোটেই ঠাইডাল সেইডাল আৰু এই পাতটো পিচিব লাগিব পিচি তাৰমানে ধৰি লওক এইডালহঁত আছে এইডালৰ ইয়াত বান্ধিব লাগিব বান্ধি মই খুৰীদেউ হয় খুৰীদেউ ক'লে বোলে তুমি এটা কাম কৰা তোৰ ভাইটি মইতো থাকিম কেইদিন জীয়াই মইতো এই দৰৱটো মই শিকাই দিছোঁ তোমাক তুমি যাকে তাকে দিব পাৰিবা মই দিলোঁ এতিয়া যেনেকৈ তাৰমানে তেওঁ শিকাই দিছে মই তেনেকৈ মানুহক তেনেকৈ দৰৱ দিছোঁ খাইছোঁ তেওঁলোকে খাই ভাল পাই গৈছে ভাল পাই আকৌ আহিছে ন ঠিক আছে এতিয়া আমি যাওঁ আমাৰ দাদা অতুল দাই